ঐ শুনা ঐ আমাৰ ক্লাছৰ যে ছেকেণ্ড বেঞ্চৰ ছাইডৰ ছোৱালীজনী মোৰ কিবা এটা ভাল লাগে হয় নেকি ভাল লাগিছে যদি কৈ দে আকৌ নাই দেই মোৰ এইবিলাক ক'বলৈ বহুত ভয় লাগে কিয় কেনেবাকৈ যদি তাই ছাৰহঁতক কৈ দিয়ে মোৰ কি গতি হ'ব নাই মোৰ ভয় লাগে ধেত ভয় পাদুৰা একো নহয় দে নকয় কাকো নাই যদি তাই কৈ দিয়ে আমাৰ দেউতাকটো মাতি আনিলে মই শেষ আৰু নহ'ব মই নোৱাৰোঁ তই যদি ক'বলৈ ভয় কৰিছ মই কৈ দিম দে নালাগে দে এনেকেই ঠিক আছোঁ মোৰ ফুচিবলৈ মন নাই ক্লাছ হ'ব এতিয়া ব'ল 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 আজি মোৰ কিহৰে শিহৰণ জাগে এই মুঠি সপোনে কতে উৰা মাৰে ঐ মোক অকণমান দিবি অকণমানেই আছে আৰু এই দে না অকণমান দে অকণমান আৰে এইবিলাক ইমান খোৱা ভাল নহয় ঐ চাচোন চা ছোৱালী আহিছে ঐ শুনাচোন ঐ তহঁত যাচোন ঠিক আছে কোৱা তোমাৰ নামটো জানিব পাৰিম নেকি পাৰিবা কিয় নোৱাৰিবা তেনেহ'লে কোৱা আকৌ মোৰ নাম নিশিতা ধুনীয়া নাম হয় নেকি পিছে তোমাৰ নামটোনো কি মোৰ নাম নিবিৰ পিছে তোমাৰ নামটো ধুনীয়াই দেখোন ঐ এতিয়া হ'ব নেকি মানে আমাৰ ক্লাছৰ সময় হ'ল মনতে আজি মোৰ কিহৰে শিহৰণ জাগে ঐ নিবি কি হ'ল কচোন কি ক'লে কি হ'ল তহঁতক পিছত কম দে তুমিও বহিলাহি মোৰ এই কাষতে কিয় নাজানো আজিকালি অনবৰতে মোৰ তাইৰ কথাই মনত পৰি থাকেও বাহ ল'ৰাৰ যৌৱনে বৰ বেয়াকৈ আমনি কৰিছে যেন পাওঁ ধেত তই অনবৰতে ফটোৱা কৰিয়ে থাকো খালি মই সঁচাকৈ কৈছোঁ মোৰ কিবা এটা হৈছেও হ'ব দে আৰু নকৰোঁ তই যদি ইমান থাকিব নোৱাৰা হৈছ তাইক কৈ দে ভাল পাওঁ বুলি নাই নহ'ব মই তোক আগতেই কৈছিলোঁ মোৰ এইবোৰলৈ বহুত ভয় লাগেও তেনেহ'লে থাক তই এনেকৈ সপোন দেখি তোৰ চকুৰ আগৰ পৰাই তাইক কোনোবাই উঠাই লৈ যাব এই হ'ব থ বহুত দিন আছে দেখা যাব কি হয় ব'ল এতিয়া ব'ল আমাৰ কলেজৰ হিষ্ট্ৰী ছাৰটো যে ছাৰ কি হ'ল কিয় এনেকৈ আহিছ ডাঙৰ কথা এটা হ'ল কি কথা কচোন নিশিতাৰ মাক বাপেকে তাইৰ বিয়া ঠিক কৰিছে কি পাগল হ'ল নেকি ইমান সৰুতে কোনে বিয়া দিয়ে সঁচাই মোক তাইৰ লগৰজনীয়ে কৈছে ঐ এতিয়া কি কৰোঁ মই বে ৰচোন কিবা এটা কৰিব লাগিব যি কৰ সোনকালে কৰ মই তাইক হেৰুৱাব নোখোজোঁ তাইৰ 7 তাৰিখে তাইৰ বিয়া তাৰ আগতে কিবা এটা কৰিব লাগিব যি কৰ সোনকালে কৰ মই তাইক কেতিয়াও হেৰুৱাব নোখোজোঁ নিবিৰ ক এতিয়া মন মাৰি থাকি একো লাভ নাই তোক মই তেতিয়াই কৈছিলোঁ তাইক মনৰ কথাখিনি ক'বৰ কাৰণে কিন্তু তইহে চব মোৰেই ভয়ৰ কাৰণেই হ'লেও কিবা এটা কৰি তাইক মূৰ কৰি দেও মই তাইক কেতিয়াও হেৰুৱাব নোখোজোঁ তাইৰ লগৰজনীক কম তোৰ কথা ক'বলৈ তই সকলো ভগৱানৰ ওপৰত এৰি দে মই তাক তেতিয়াই কৈছিলোঁ তোৰ মনৰ কথাবোৰ তাইক কৈ দে বুলি তাইও তাক মনে মনে ভাল পায় কিন্তু সি কোৱালৈ অপেক্ষা কৰি আছিল সি ইমান ডাঙৰ হ'ল কিন্তু ঘৰৰ মানুহে গম পায় বুলি সি বহুত ভয় কৰি থাকে
ইজনে সিজনক ভাল পায় কিন্তু কোনেও কাকো কোৱা নাই সেইটোৱে সিহঁতৰ ভুল জানো এতিয়া বহুত সময় গুচি গ'ল তুমি এটা কাম কৰা তাইক কালিলৈ তিনিআলিলৈ আহিবলৈ কোৱা ঠিক আছে মই বাৰু কম তাইক সিহঁতে কি সিদ্ধান্ত লয় ল'ব নিবিৰ তুমি সুমিয়ে মোক সকলো কথাই কৈছে কিন্তু কিন্তু কি বহুত দেৰি হৈ গ'ল মোৰ মনে কৈছিল তুমি যে মোক ভাল পোৱা আৰু ময়ো তোমাক মনে মনে ভাল পাই পেলাইছিলোঁ কিন্তু তুমি ক'বা বুলিহে মই আছিলোঁ ভুল মোৰেই সময় কাম সময় নকৰিলোঁ মোৰেই ভয়ৰ কাৰণে আজি সকলো শেষ হৈ গ'ল মোৰ পৰহিলৈ বিয়া মাজত মাথো এটা দিন আছে কি কৰোঁ ভাবি পোৱা নাই নিশিতা মই তোমাক হেৰুৱাব নোখোজোঁ মই তোমাৰ অবিহনে কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ তেনেহ'লে এটা কাম কৰিব পাৰিবা কি মোক এতিয়াই ইয়াৰ পৰা লৈ ব'লা কিন্তু কোনো কিন্তু নাই ব'লা এতিয়া কিন্তু আমি যাম ক'ত ক'ত যাম নাজানো মাথো মোক ইয়াৰ পৰা লৈ ব'লা আহা ঠিক আছে ব'লা হেৰুৱাব নোখোজো আজি মই তোমাকে মনে উচুকে কিয় জানো জানানে এপাহি গোলাপে সুৱৰাই মৰমকে চোৱাচোন এবাৰ তুমি মোলে উশাহ মোৰ জিৰাব খোজে তোমাতে বিচাৰো প্ৰতিপল মই তোমাকে কি হ'ল তই এনেকৈ কিমান কান্দিবি আৰু সি নাইকিয়া হোৱা আজি 1.5 বছৰে হ'লেও ক'ত আছে কেনেকৈ আছে তাৰ একো খবৰে নাই দেখোন চা নিশিতা তই তাৰ কথা আৰু পাহৰি যা কাৰণ সি এই পৃথিৱীত জীয়াই আছে নে নাই এনেকুৱা কথা নকবি তই মোৰ বিশ্বাস আজিও সি ভালে আছে অ' বাদ দে এইবোৰ ব'ল এতিয়া ঘৰলৈ নহ'লে খুৰাই খং কৰিব ব'ল খুৰাদেউ অ' খুৰাদেউ খুৰাদেউ অ' খুৰাদেউ অ' বোলো খেতিত লাগিছেনে হেৰ' তই দেখা নাইনে দিনতে চকুকেইটা কি হাতত লৈ ঘূৰ নেকি এহে খুৰা কি যে কথা কয় নহয় আপুনি অঁ প্ৰশ্ন চাইটো উত্তৰ দিব লাগিব ন কি হ'লো তোৰ মাতবোল নাইকিয়া হ'ল যে খুৰা আপোনাৰ কথা শুনি মোৰ কথা এটা মনত পৰিছে কি কথা অ' এই যে আমি চিনাকি মানুহবোৰ কেতিয়াবা লগ পাওঁ কেতিয়াবা বহি থকাত কেতিয়াবা আকৌ কিবা কাম কৰি থকাত তেতিয়া আমি তেওঁলোকক সন্মানৰ মাতষাৰ দিব কিমান অসুবিধা হয় জানেনে বহি কাম কৰি থকা মানুহ এজনক সন্মানৰ মাতষাৰ দিবলৈ কিহৰ তোৰ ইমান অসুবিধা নুবুজিব খুৰা নুবুজিব আমি তেনে সময়ৰ সন্মুখীন হোৱা ভুক্তভোগীবোৰেহে জানো বুজিছে খুৰা বুজা নাই বুজাই দেচোন তই এতিয়া চাওক আপোনাক মই সোধোতে আপুনি কি ক'লে চকুযোৰ কি হাতত লৈ ঘূৰা নেকি কেতিয়াবা আমি তেনেকৈ বহি থকা মানুহক সুধিব লগা হয় বহিছেনে খুৰী বা বহিছেনে খুৰা তেতিয়া কি হয় ইছ সি যেনিবা দেখাহে পোৱা নাই বাহ বাহ বৰ ভাল কথা এটা ক'লি বোপাই ব'ল এতিয়া ঘৰলৈকে যাওঁ আহক 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 বাবু অঁ বা
বাবু হ'ব দিয়া নাকান্দিবা আৰু ভগৱানক প্ৰাৰ্থনা কৰি থাকাচোন চাবা দাদা এদিন ঘূৰি আহিব বা দাদা এদিন ঘূৰি আহিব ন অঁ আহিব বাবু বা চোৱাচোন দাদাকো ভগৱানে কাঢ়ি নিলে দেউতাকো ভগৱানে কাঢ়ি নিলেও মাকটো মই জনা হোৱাৰ পৰা এবাৰো দেখা নাপালোঁ ভগৱানে কিয় এনেকুৱা কৰিলেও বা হ'ব দিয়া বাবু দুখ নকৰিবা আৰু ভগৱানে এদিন সকলো ঠিক কৰি দিব ব'লা এতিয়া আমাৰ ঘৰলৈ যাওঁ হে প্ৰভু তুমিয়ে শেষ ভৰসা নিবিড় য'তে আছে তাৰ পৰা তাক ভালে কৰিবলৈ ঘূৰাই আনা প্ৰভু হে প্ৰভু তাৰ যাতে একো অনিষ্ট নহয় সি নাইকিয়া হোৱা আজি 1.5 বছৰে পাৰ হ'ল প্ৰভু তাৰ চিন্তাই তাৰ দেউতাকজনো ঢুকাল এতিয়া সেই কণমানি ভাইকটোৰ মুখলৈ চোৱা প্ৰভু মাতৃৰ মৰম নোপোৱা সেই সৰু ল'ৰাটো দেউতাক দাদাকৰ মৰমতে ডাঙৰ হৈছে এতিয়া তাৰ কাষত বুলিবলৈ কোনোৱে নাই প্ৰভু চকু মেলি চোৱা প্ৰভু চোৱা বাবু সেৱা কৰিছা বা দাদাক মোৰ ওচৰলৈ সোনকালে ঘূৰাই আনিবলৈ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ বা বাবু দাদা সোনকালে ঘূৰি আহিব দিয়া ময়ো ভগৱানক প্ৰাৰ্থনা কৰিছোঁ বা মোৰ আৰু তোমাৰ কথা ভগৱানে শুনিবনে বাৰু শুনিব বাবু ব'লা এতিয়া ব'লা ঐ ল'ৰা ঐ শুনচোন ঐ তই কলা হলি নেকি ঐ শুনচোন শুনি ল ঐ ল'ৰা ৰচোন অহ তইহে এনে তই কোন বুলি ভাবিছিলি সৌ তাৰ পৰা যে চিঞৰি আহিছো শুনা নাই নাইও মই একেবাৰে শুনা নাই তই যে সৌ নগেন খুৰাৰ ঘৰৰ বাটৰ পৰা চিঞৰি আহিছ মই একেবাৰে শুনা নাই নহয় বেয়াই লাগে পাই কেইদিনমানৰ পাছত এই ৰুদ্ৰক মানুহে কলা কলা বুলি হাঁহিব ছোৱালীবোৰেও হাঁহিব আৰু মই সিহঁতৰ ধুনীয়া ধুনীয়া হাঁহিবোৰ দেখি মই প্ৰেমত পৰিম আৰু ছোৱালীবোৰৰো কিন্তু কি হেল্ল' অলপমান পাছত কৰি আছোঁ কিন্তু সেই ছোৱালীবোৰে যে মই কাণেৰে নুশুনা কলা বুলি কৈ হাঁহি থাকিব মই সেই শব্দবোৰ নুশুনিম নাকান্দিবি ৰুদ্ৰ তোৰ চকুত চকু পানী মই সহ্য কৰিব নোৱাৰো আৰে ই নাই যে তাৰ মানে মই পোৱা পইচাকেইটা বিচাৰো বুলি ভেকু ভাওনা কৰি পলালে যাওক যা এনেও মোৰ তাক ভাল লাগে মই হেনো প্ৰেমতে পৰিছো লাজে তাকে ভাবি আছো চোৱা তুমি নগলে কেনেকৈ হ'ব এনেকৈ অকলে আৰু কিমান দিন থাকিবা মই পাৰিম বা এই ঘৰটোত মা দেউতা দাদা নাথাকিব পাৰে কিন্তু মোৰ এই ঘৰটোত থাকিলে মোৰ লগতে থকা যেন লাগেও বা বাবু অকলে তুমি কেতিয়াবা ভয় খাবা নাখাওঁ বা ইয়াত অকলে থাকিলেও মোৰ ভয় নালাগে কিন্তু তোমালোকৰ তাত থাকিলে মোৰ তোমাৰ দেউতালে বহুত ভয় লাগিব বা একো নহয় বাবু কি হলো চাচোন তাক আমাৰ ঘৰলৈ নিয়াৰ কথা কৈছো সি নাযায় সি ঠিকেই কৈছে নালাগে যাব সুমি তই যি এদিন তহঁতৰ ঘৰত ভৰি থৈছিল সি তোৰ দেউতাৰে তাক চাকৰৰ দৰে ব্যৱহাৰ কৰিছিল দেউতাৰৰ মুখৰ পৰা এইটো কণমানি বুলি এষাৰো মৰমৰ মাত ওলোৱা নাছিল কি বা মই নাযাওঁ দিয়া মই ঘৰতে থাকিম
বহিছে এয়া নাই নেকি আছো ক আছ তোহঁত দুইজনীকে মই আজি কথা এটা কওঁ কওকচোন খুৰা এইকেইদিনৰ ভিতৰতে মই নিশিতাৰ বিয়াখন ঠিক কৰিম কিন্তু মই বিয়া নহওঁ দেউতা তেনেকৈ ক'লে কেনেকৈ হ'ব মাজনী ল'ৰাৰ ঘৰ বেছি দূৰত নহয় বেছি দূৰ নহয় মানে গাঁৱৰে এজন তোমাৰ বাবে যোগ্য ব্যক্তি পাইছোঁ যোৱাবাৰ যি ভুল কৰিলা প্ৰথমবাৰৰ বাবে মাফ কৰিলোঁ এই ভুল যাতে আৰু এইবাৰ নকৰা গাঁৱৰ কাৰ কথা কৈছা দেউতা ৰুদ্ৰ ৰুদ্ৰ তুমি বলিয়া হৈছা দেউতা এয়া কেতিয়াও সম্ভৱ হ'ব নোৱাৰে তুমি যিটো কোৱা সেইটো ক'লে নহ'ব মাজনী দেউতা নিশিতা দাদা মোৰ বহুত ভয় লাগিছে খুৰা আপোনাৰ ছোৱালী কিন্তু কিছুমান কাম মই ভাল দেখা নাই দেই হেৰ' কি কাম চাওকচোন যাৰ লগত আমাৰ শত্ৰু তেওঁলোকৰ মিত্ৰতা কিয় কৰিব লাগে কওকচোন মোৰ এইবোৰ ভাল নালাগে কাৰ কথা ক'লিও তই এই নিবিৰৰ ভায়েকৰ কথা কৈছোঁ তাক কিয় ইমান চোৱা চিতা কৰিব লাগে কওকচোন তাইক মই বাৰে বাৰে কৈ আছোঁ এই কথাটো কিন্তু তাই মোৰ কথাটো শুনা নাই বেয়াই লাগে দিয়ক বেয়াই লাগে তই কান্দিছ কিয় জীৱনত ছোৱালীৰ বাবে প্ৰথম কান্দিছোঁ অলপ কান্দি ল'বলৈ দিয়ক ঐ বলিয়া তই এনেকৈ কিয় কান্দি আছ মই সিদ্ধান্ত লৈছোঁ নহয় মোৰ ছোৱালীক তোৰলৈকে বিয়া দিম হ'ব দেউতা হ'ব বোপাই হ'ব বল ঘৰলৈ বল কি হ'ল এনেকৈয়ে থাকিবিনে তই নহ'লে কি কৰিম এতিয়া মোৰ মৰাৰ বাহিৰে আন একো উপায় নাই বলিয়া হৈছ নেকি নকৰি কৰিম কি তইতো ৰুদ্ৰক ভাল পাৱ তথাপিও আজিলৈকে ক'ব পৰা নাই ভাল পোৱাবোৰ মনতে সাঁচি ৰাখি আজি মোৰ এয়া গতি হৈছে দেখিছ নহয় ভয় লাগে কাৰোবাক ভাল পাওঁ বুলি ক'লেও বিপদ আৰু নক'লেও বিপদ মাজনী দেউতা যোৱাচোন পানী এগিলাচ আনাগৈ লওক শুনাচোন কওক খুৰা এইকেইদিন তুমি
তাইৰ লগতে থাকিবা আৰু তয়ো আজিৰ পৰা যাতে ঘৰৰ পৰা বাহিৰ হৈ নাযাওঁ দেউতা এয়া চব ৰুদ্ৰৰ ষড়যন্ত্ৰ নিবিৰক মাৰিব লগাই দিয়া মানুহজন সিয়ে মই চব গম পাই গ'লোঁ তই বলিয়া হৈছ নেকি অঁ মই বলিয়া হৈছোঁ নিবিৰ তুমি সঁচাই আহিছা অঁ মই সঁচাই আহিছোঁ কিন্তু তুমি ইমান দিনে আছিলা ক'ত সময় আৰু পৰিস্থিতিয়ে মোক বহুত দূৰত ৰাখিছিল ভালে আছা ন ভাল বেয়ানো কি ক'ম আৰু ভগৱানে যেনেদৰে ৰাখিছে তেনেদৰে আছোঁ আৰু নিবিৰ মই ভবাই নাছিলোঁ তোমাক যে মোৰ কাষত আকৌ ঘূৰাই পাম ময়ো ভবা নাছিলোঁ সিদিনা মোক সিহঁতে মাৰি এখন নদীৰ সোঁতত উটুৱাই দিছিল আৰু সেই নদীৰ সোঁতেৰে গৈ কিছুমান দয়ালু মাছমৰীয়াৰ জালত পৰিলোঁ তেওঁলোকে মোক নি তেওঁলোকৰ সম্পূৰ্ণ গাঁৱলীয়া চিকিৎসাৰে সম্পূৰ্ণ কৰি মোক সুস্থ কৰি তোলে তাৰপিছত মোৰ পৰিচয় বিচৰাত মই মোৰ পৰিচয় দিব নোৱাৰিলোঁ তেওঁলোকক অৱশেষত তাৰে এজন ব্যক্তিয়ে এনে শুই বহি থকা দেখি মোক ব্যৱসায় জগতখনৰ লগত সৰুকৈ চিনাকি কৰাই দিলে আৰু তাৰ পৰা ভালেখিনি কথা শিকি বুজি আজিৰ তাৰিখত এজন সফল ব্যৱসায়িক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিলোঁ দেউতা আৰু ভাইটিৰ খবৰ পাইছা পাইছোঁ চুমি আৰু ভাইটিয়ে মোক ইয়ালৈ পঠাই দিছে নিবিৰ তই মোক ক্ষমা কৰি দে আচলতে সেইদিনা তই যে তাইক যিকোনো প্ৰকাৰে তোৰ কৰিবি বুলি ক'লি আৰু মই শুনি থাকি তোক মাৰিবৰ বাবে মই মানুহ লগাই দিছিলোঁ কাৰণ তোৰ দৰে ময়ো মনে মনে নিশিতাক ভাল পাই পেলাইছোঁ তাইক হেৰুৱাব নোখোজো বাবে মই সেই ভুল কৰি দিলোঁ নিবিৰ মোক ক্ষমা কৰি দিব পাৰিবিনে আচলতে বন্ধুৱে যে বন্ধুৰ শত্ৰু তাৰ উদাহৰণ তই ৰুদ্ৰ ময়োতো তোক ভাল পাওঁ তেনেহ'লে ব'লা তোমালোক দুইহালকে মাতিছে খগেন খুৰাই হেনো তোমালোক দুইহালৰে বিয়াখন পাতি দিব এনেদৰে অৱশেষত সকলোৰে মাজত বুজাবুজি হ'ল আৰু পুৰণিক পাহৰি নতুনক আদৰি এটি নতুন জীৱন আৰম্ভ কৰিলে আৰু হেৰুৱাব নোখোজো ইমানতে সমাপ্ত ঘটিল